মাতৃভাষাৰে জিনো আমি নতুন পৃথিৱী আৰু কৰ্মই ধৰ্ম ই আমাৰ মৰ্ম। এই দুয়োটা শ্লোগানক আদৰ্শ হিচাপে লৈ যোৰহাট চিনামৰাস্থিত চিনামৰা জাতীয় বিদ্যালয়ে বিগত 22 বছৰে এক ব্যতিক্ৰমী শিক্ষা পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছে। চিনামৰা জাতীয় বিদ্যালয়ে আচলতে প্ৰতিষ্ঠা কালৰ পৰাই দুটা শ্লোগান দিছে। এটা হৈছে মাতৃভাষাৰে জিনো আমি নতুন পৃথিৱী আৰু দ্বিতীয়টো হৈছে মানে কৰ্মই ধৰ্ম ইয়া আমাৰ মৰ্ম। তো এতিয়া ঘটনাটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেৱল শ্ৰেণীকোঠাৰ 4 বেৰৰ ভিতৰত অ আ ক খ ABCD 1 2 শিকায়ে আমি তেওঁলোকৰ জীৱন সমাপ্ত কৰিম নে তেওঁলোকৰ বাহ্যিক জগতখনৰ লগত আমি ব্যৱহাৰিকভাৱে পৰিচয় কৰাই দিম। তো সেইকাৰণে চিনামৰা জাতীয় বিদ্যালয়ে প্ৰধানতঃ কৃষিৰ লগত ছাত্ৰ ছাত্ৰীসকলে এইকাৰণেই জড়িত কৰাইছোঁ যাতে ভৱিষ্যতৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিজক প্ৰস্তুত কৰিব পাৰে। কোনোবাই ডাঙৰ ডাঙৰ অফিচাৰ বিষয়া ৰাজনীতিজ্ঞ যিয়ে হ'লেও তেওঁলোকে যাতে কৃষিৰ লগত যুক্ত হৈ থাকিব পাৰে। কাৰণ কৃষি হৈছে প্ৰধান আমাৰ ভাৰতবৰ্ষখন বিশেষকৈ কৃষি প্ৰধান ৰাজ্য। ইয়াৰ 80% জনসাধাৰণ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু সেই কৃষকসকলৰ যি মৰ্ম বেদনা, কৃষকসকলৰ যি কষ্টৰ পৰিশ্ৰম, সেইখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব। আৰু তাৰ কাৰণে আমি আহাৰ শাওণমহীয়া ভূঁই ৰোৱা কাম, আঘোণমহীয়া ধান দোৱা কাম আৰু এই আঘোণতেই পুনৰ ন খোৱা পৰ্ব আমি আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলক কৃষিৰ যে চক্ৰ এটা আছে সেই চক্ৰটোৰ লগত আমি পৰিচয় কৰাই দিওঁ। আৰু এইটো হৈছে আমাৰ সংস্কৃতি, অসমীয়া সংস্কৃতি। ন খোৱাটো এটা অসমীয়া সংস্কৃতিৰ অংগ। আজি এই পূৰ্বতে ঘৰে ঘৰে ন খাইছিলে, আজিকালি সেইটো কিছু কমিছে যদিও আমি আনুষ্ঠানিকভাৱে এই কথাটো ধৰি ৰাখিবলৈ বিচাৰিছোঁ। আৰু সেইকাৰণে আজি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ সদস্যসকল আৰু সাংবাদিক বন্ধুসকলক সকলোকে মিলি আমি এসাঁজ খোৱাৰ কাৰণে আজি ব্যৱস্থা কৰিছিলোঁ। আৰু আজি হাঁহ, বাহু মাছ আৰু অন্যান্য যিখিনি ব্যঞ্জন, সেই ব্যঞ্জনেৰে আমি আজি ন লগোৱা উৎসৱটি পালন কৰিম। বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা ছাত্ৰ ছাত্ৰীসকলক কেৱল শ্ৰেণীকোঠাৰ 4 বেৰৰ মাজত আবদ্ধ কৰি নাৰাখি পুথিত লিখা শব্দৰ মাজতে শিক্ষা সীমাবদ্ধ নাৰাখি বাস্তৱ আৰু ব্যৱহাৰিক জগতৰ সৈতে পৰিচয় কৰাই দিয়াত গুৰুত্ব দি আহিছে বিদ্যালয় কৰ্তৃপক্ষই। এই বিদ্যালয়খনৰ শিক্ষা ব্যৱস্থাৰ অন্যতম বিশেষ দিশ হ'ল ছাত্ৰ ছাত্ৰীসকলক কৃষিৰ লগত বিভিন্ন দিশৰ লগতে কৃষিৰ সৈতে জড়িত কৰা হয়। ইয়াৰ লগতে পচন সাৰ প্ৰস্তুত কৰা, ধান খেতি কৰা, ৰবি শস্য আৰু খাৰিফ শস্য চপোৱা, ধান গছৰ পুলি অৰ্থাৎ কঠীয়া ৰোপণ কৰাৰ পৰা ধান দোৱা পৰ্যন্ত সকলো কৃষিকাৰ্য সময়ে সময়ে ছাত্ৰ ছাত্ৰীসকলক নিজ হাতে কৰাই আহিছে বিদ্যালয়খনে। এই ব্যৱহাৰিক শিক্ষাই ছাত্ৰ ছাত্ৰীসকলক শ্ৰমৰ মূল্য, আত্মনিৰ্ভৰশীলতা আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক গভীৰভাৱে বুজি পোৱাত সহায় কৰে। ভাল লাগিছে। আমি আগতেও খাওঁ আৰু আজিও খাইছোঁ। আমি আচলতে অনুষ্ঠানো হৈছিলে, কোনোবাই গান গাইছে, বহুত উপভোগ কৰিছোঁ। আৰু মানে সদায় চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰী হিচাপে সদায় গৌৰৱ কৰোঁ। কাৰণ আমাৰ বিদ্যালয়খন ব্যতিক্ৰম হয়। অকল ইয়াত পাঠ্যপুথিৰ যি শিক্ষা তাতে মানে সীমাবদ্ধ থকা নাই। আমাক ধান কটা, ভূঁই ৰোৱা আৰু এতিয়া আমাক ন খোৱাও যি মানে অনুভৱ, সেই অনুভৱ দিবলৈ আমাক চেষ্টা কৰিছে। আৰু আমি বিদ্যালয়ক ধন্যবাদ জনাইছোঁ। আৰু ইমান ভাল এটা পদক্ষেপ লৈছে, প্ৰত্যেকখন বিদ্যালয়ে যাতে এনেকুৱা পদক্ষেপবিলাক লওক তাৰ আমি আহ্বান জনাইছোঁ আৰু যথেষ্ট ভাল লাগিছে। আৰু প্ৰতি বছৰৰ দৰে এই বছৰো ধান দোৱা কাৰ্য সফলভাৱে সম্পন্ন হোৱাৰ পাছত বিদ্যালয়খনৰ বাকৰিত আয়োজন কৰা হয় পৰম্পৰাগত ন খোৱা উৎসৱ। ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত উৎসৱমুখৰ পৰিৱেশত এই ন খোৱাক উদযাপন কৰা হয়। হাঁহৰ মাংস, বাহু মাছৰ লগতে বিভিন্ন ধৰণৰ অনন্য পৰম্পৰাগত ব্যঞ্জনেৰে ন খোৱাৰ উৎসৱ পালন কৰা হয়। গীত, নৃত্য আৰু আনন্দ উল্লাসেৰে বিদ্যালয়খনৰ চৌহদ মুখৰিত হৈ পৰে। এই ন খোৱা উৎসৱ কেৱল এক ভোজন অনুষ্ঠানেই নহয়, ই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক জীৱন্ত শিক্ষাৰ পাঠশালা, য'ত শিক্ষা, শ্ৰম আৰু সংস্কৃতি একেলগে মিলিত হয়। চিনামৰা জাতীয় বিদ্যালয়ে এইদৰে 22 বছৰ ধৰি অসমীয়া কৃষি, সংস্কৃতি আৰু ব্যৱহাৰিক শিক্ষাক একেলগে আগবঢ়াই এক অনুকৰণীয় দৃষ্টান্ত স্থাপন কৰি আহিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।